Hello everyone, welcome back to my another video, and I hope all of you are doing well. And it's almost 7 p.m. আৰু মই মোৰ first study session to start কৰিছো with timer. যেতিয়াই মই মোৰ ফাৰ্ষ্ট পঢ়িবলৈ ষ্টাৰ্ট কৰোঁ তেতিয়াই মই ফাৰ্ষ্ট অফ অল মই নিউজ পেপাৰখন চাই লওঁ, কাৰেণ্ট এফেয়াৰ্ছখিনি চাই লওঁ, তাৰপাছত মই মোৰ ষ্টেটিক ছাবজেক্টখিনি পঢ়িব ষ্টাৰ্ট কৰোঁ। আৰু এই ভিডিঅ'টোত মই স্পেচিয়েলি আছামিজ মিডিয়ামত যিসকলে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ চ'ৰ্চেছ কিছুমানৰ বিষয়ে মই একচুৱেলি ডিছকাছ কৰিম। এইটো একচুৱেলি মোৰ নিজৰ পাৰ্চপেক্টিভ হয় যে মই নিজে ভাবোঁ যে হয়তো এইখিনি চ'ৰ্চেছ ফ'ল' কৰিলে এইখিনি আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব পাৰে। তো ভিডিঅ'টো যেতিয়া আপোনালোকে লাষ্টলৈকে চাই থাকিব দেন ইউ কেন ন' দিছ। যিসকল ষ্টুডেণ্টে উইথ কোচিং প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ হাতত এটা গাইডেঞ্চ থাকে, বাট যিসকল ষ্টুডেণ্টে ছেল্ফ প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো বেনিফিচিয়েল হ'ব। আৰু মই নিজেও যিহেতু ছেল্ফ ষ্টাডি কৰি আছোঁ, তো মই যেতিয়া পঢ়ি থাকোঁ তো মোৰ মাইণ্ডত কিছুমান চ'ৰ্চেছ বা কিছুমান বস্তু মই নিজে বিচাৰি পঢ়িবলৈ ট্ৰাই কৰোঁ। তো ফাৰ্ষ্ট অফ অল মই কাৰেণ্ট এফেয়াৰ্ছৰ স্পেচিয়েলি ফৰ আছামিজ মিডিয়াম ষ্টুডেণ্ট মই দেখাব খুজিছোঁ যে নিউ ইণ্ডিয়া সমাচাৰ বুলি এখন মান্থলি বেচিছত মেগাজিন আহে। এইখন এটা মাহত দুবাৰ আহে, মানে দুবাৰ পাব্লিছ হয়, 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে, নেক্সট 16 তাৰিখৰ পৰা 30 তাৰিখলৈকে, এনেকৈ এটা মাহত দুবাৰ পাব্লিছ হয়। তো এইটো আপোনালোকে এইখন মেগাজিন আপোনালোকে আছামিজ মিডিয়ামত এভেইলেবল হ'ব। আৰু যদি এইখনৰ হাৰ্ড কপি আপোনালোকে কালেক্ট কৰিব নোৱাৰে তেতিয়া ইয়াৰ নিউ ইণ্ডিয়া সমাচাৰৰ ৱেবছাইটত গৈ পেলাইও আপোনালোকে কালেক্ট কৰি ল'ব পাৰে। আৰু এইখন একচুৱেলি এইকাৰণে ইম্পৰ্টেণ্ট হয় যে এইখন আমাৰ ভাৰত চৰকাৰৰ পৰা প্ৰকাশিত মেগাজিন হয়। তো ইয়াতে ভাৰত চৰকাৰৰ গোটেইখিনি স্কিমছ গোটেইখিনি বহুত ভালকৈ এক্সপ্লেইন কৰা থাকে অসমীয়া মাধ্যমত। চ' এইখন মই ভাবোঁ যে আপোনালোকে প্ৰিফাৰ কৰিব পাৰে, কিন্তু এইখনত একচুৱেলি আই থিংক কি মানে স্মাৰ্ট ষ্টাডি কৰিব লাগিব। পেজ 1ৰ পৰা পেজ লাষ্টলৈকে ব্লাইণ্ডলি ফ'ল' কৰিব নালাগে। ইয়াত ছাকচেছ ষ্টৰী বা বিভিন্ন ধৰণৰ বহুত বস্তু অৰ্ডিনেৰী থাকে, তো সেইখিনি আপোনালোকে নিজে বিচাৰি পেলাই পঢ়িলে মই ভাবোঁ যে এইখন মেগাজিন একচুৱেলি বহুত মানে বেনিফিচিয়েল হয়, স্পেচিয়েলি ফৰ আছামিজ মিডিয়াম ষ্টুডেণ্ট আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে। তাৰ পাছত আপোনালোকে চাব পাৰে যে প্ৰান্তিক মেগাজিনখন, নহ'লে গৰিয়সী মেগাজিনখন। গৰিয়সী মেগাজিনখনতো হিষ্ট্ৰী ৰিলেটেড, আছাম হিষ্ট্ৰী ৰিলেটেড বহুতখিনি ডাটা পোৱা যায়। তো আপোনালোকে এই দুখন চালে মই ভাবোঁ যে বহুতখিনি একচুৱেলি আছামিজ মিডিয়ামৰ চ'ৰ্চেছৰ কাৰণে স্পেচিয়েলি ফৰ কাৰেণ্ট এফেয়াৰ্ছ বহুতখিনি নলেজ পোৱা যায়। তাৰপাছত অসমৰ কাৰণে আৰু এখন মেগাজিন আহে অসম বাৰ্তা বুলি। তো আপোনালোকে চাব পাৰে যে অসম বাৰ্তাৰ ৱেবছাইটত আপোনালোকে এইখন ডাউনলোড কৰি ল'ব পাৰে। ইয়াতে ইংলিছ আৰু আছামিজ দুটা লেংগুৱেজতে এভেইলেবল হয়। তো যোনটোত প্ৰিফাৰ হয় আছামিজ লেংগুৱেজতো বহুত ধুনীয়াকৈ এইখন দিয়া থাকে, পাব্লিছ কৰে আছাম গভমেণ্টে। এইখন স্পেচিয়েলি আছাম গভমেণ্টৰ ফালৰ পৰা প্ৰিফাৰ কৰা হয়। তো ইয়াতে যিমানবিলাক ডাটা বা কোটেশ্যন বা যিমানবিলাক যি দিয়া থাকে সেইখিনিৰ ওপৰত একচুৱেলি আপোনালোকে ৰিলাই কৰিব পাৰে, বিকজ এইখন মেগাজিন স্পেচিয়েলি আছাম গভমেণ্টে পাব্লিছ কৰে। তো মই ইয়াৰে এটা কপি নিজে ডাউনলোড কৰি ৰাখিছিলোঁ অসমীয়া মাধ্যমত মই দেখুৱাবলৈ। তো আৰু বহুত এনেকুৱা ধৰণৰ চ'ৰ্চেছ আছে যিখিনি আপোনালোকে যদি ছেল্ফ ষ্টাডি কৰি আছে তো নিজে বহুতখিনি বস্তু গম পোৱা যায়। তো এইখন অসম বাৰ্তা মই নিজে ডাউনলোড কৰি লৈছিলোঁ অসমীয়া মাধ্যমত। তো ইয়াতে ইংলিছ মিডিয়ামো এভেইলেবল আছে। তো যোনটো মাধ্যমতে আপুনি সুবিধা হয় সেইটো মাধ্যমতে ডাউনলোড কৰি ল'ব পাৰে। চ' মই স্পেচিয়েলি 3টা চ'ৰ্চৰ বিষয়ে ক'লোঁ, 4টা চ'ৰ্চৰ বিষয়ে ক'লোঁ ফৰ কাৰেণ্ট এফেয়াৰ্ছ। তো এট দ্য এণ্ড অফ দিছ ভিডিঅ' মই এইটোৱে ক'ব খুজিম যে যদি আপোনালোকৰ কাৰণে এইখিনি হেল্পফুল হয় দেন ইউ কেন ফ'ল' দিছ, এণ্ড আদাৰৱাইজ ইউ কেন ফ'ল' দ্য আদাৰ চ'ৰ্চেছ। চ' আই হোপ that this video will be helpful for all of you.